মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 9ৰ এনুৱেল এক্সামৰ 2024 চনৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ অসমীয়াৰ কুৱেশ্যন পেপাৰখন। লগতে মই চমু প্ৰশ্নৰ উত্তৰকেইটাও কৰি দিছোঁ, ভিডিঅ'টি শেষলৈকে চাই থাকা। প্ৰথম যিটো প্ৰশ্ন আছিল 1 নম্বৰ, ইয়াৰে ক নম্বৰ প্ৰশ্নটো আছিল যে সময় কি গতিত ঘূৰে। ইয়াৰ আনচাৰটো তোমালোকে এনেধৰণে লিখিব পাৰা যে সময় বৃত্তাকাৰ গতিত ঘূৰে। খ নম্বৰ প্ৰশ্ন, থ্ৰী ছিষ্টাৰ্ছ নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিল? আনচাৰটো এনেধৰণে লিখিবা, থ্ৰী ছিষ্টাৰ্ছ নামৰ চিনেমাখন আৰ্জেণ্টিনাৰ এটা দলে নিৰ্মাণ কৰিছিলে। গ নম্বৰ প্ৰশ্ন, মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক কি কৰা হয়? উত্তৰটো এনেধৰণে লিখিব পাৰা যে মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক চল কৰা হয়। তোমালোকক যদি এই কুৱেশ্যন পেপাৰসমূহ লাগে, তোমালোকে এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে কুৱেশ্যন পেপাৰখিনি পাবা, ঠিক আছে। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিৰে পৰা ক্লাছ 9ৰ গোটেইকেইটা ছাবজেক্টৰ ভিডিঅ' তোমালোকে এই চেনেলটোতে পাবা। সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনতে পাই যাবা। ঘ নম্বৰ প্ৰশ্ন, লোক সংস্কৃতিৰ দৃশ্যমান দিশক কি বোলা হয়? উত্তৰটো লিখিবা এনেধৰণে, লোক সংস্কৃতিৰ দৃশ্যমান দিশক পৰিবেশ্য কলা বোলা হয়। ঙ নম্বৰ প্ৰশ্ন, সিদ্ধাৰ্থই পেঞ্চিল বক্সত কি ৰাখিছিল? এনেধৰণে লিখিবা যে সিদ্ধাৰ্থই পেঞ্চিল বক্সত দেউতাকে দিয়া চকলেটৰ কাগজবোৰ সাঁচি থৈছিলে। নেক্সট এতিয়া চোৱা তোমালোকে 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰত দিছিলে কটো যে বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? এনেধৰণে লিখিব পৰা যে বিনয় মানে নম্ৰতা, নম্ৰতাই মানুহৰ ওচৰত মৰমীয়াল কৰি তোলে। বিনয় ভাৱক অহংকাৰৰ লগত তুলনা কৰিব পাৰি। অলংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দৰ্য বৃদ্ধি কৰে, তেনেকৈ বিনয় ভাৱে মানুহৰ ব্যক্তিত্ব প্ৰকাশত অৰিহণা যোগায়। সেই দান দিয়াৰ সময়ত বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কৈছে। বিনয় ভাৱত দান কৰিলে মানুহৰ মাজত মৰম, চেনেহ, শ্ৰদ্ধা ভক্তি আদি গুণৰ বিকাশ হয় আৰু সামাজিক জীৱনো সুখৰ হয়। খ নম্বৰ প্ৰশ্ন, লক্ষণাক্ৰান্ত মানে কি? উত্তৰটো তোমালোকে এনেধৰণে লিখিব পাৰা, সময়ৰ যুগ, কল্প, শতাব্দী, ঋতু, বছৰ, মাহ, দিন, ৰাতি, প্ৰহৰ, দণ্ড, পল, অনুপল এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত, অৰ্থাৎ কিছুমান বিশেষ বিশেষ লক্ষণৰ দ্বাৰা বুজোৱা। এইকাৰণে হিন্দু শাস্ত্ৰ মতে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহদীৰ আগমন ইত্যাদি ঘটনাৱলীয়ে হৈছে একোটা যুগৰ লক্ষণ। নেক্সট চোৱা গ নম্বৰ প্ৰশ্ন, অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে? এনেধৰণে লিখিবা যে অন্ধবিশ্বাস আৰু কুসংস্কাৰে প্ৰেম, মমতা, মানৱতা আদি মানৱীয় মূল্যসমূহক আঘাত কৰি মানৱ সমাজ এখনক কলুষিত কৰে। জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজক অশান্ত আৰু অস্থিৰ কৰি তোলে। ঘ নম্বৰ প্ৰশ্ন, ভৌতিক বা বস্তু সংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী কি? এনেধৰণে লিখিবা, জীৱন ধাৰণৰ প্ৰয়োজনীয় সমল, সা সামগ্ৰী নিৰ্মাণ, খোৱা লোৱা বস্তু সামগ্ৰী আদি ৰন্ধা বঢ়া প্ৰস্তুতি আদিয়েই ভৌতিক বা বস্তু সংস্কৃতিৰ সামগ্ৰী। 3 নম্বৰত আমাক ব্যাখ্যা কৰিবলৈ দিছিল, ঠিক আছে, যিকোনো এছোৱা তোমালোকক ইয়াতে দিছিলে 4 নম্বৰ। ক নম্বৰ দিছিল ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ। নোৱাৰিলে তলৰটো লিখিব দিছিল যে ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু। নেক্সট তোমালোকে যদিহে চোৱা 4 নম্বৰ প্ৰশ্নটো আছিল যে কি কাৰণত সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল? এনেধৰণে তোমালোকে লিখিব পাৰা। ইয়াত তোমালোকক দিছিলে 3 নম্বৰ। সিদ্ধাৰ্থ বুজা হোৱা বয়সৰ পৰাই সি দেখিছিল তাৰ মাক বাপেকৰ দুৰ্বাদল কাজিয়া, প্ৰচণ্ড চিঞৰ বাখৰ, গালি গালাজ আদিয়ে তাক দূষিত কৰি তুলিছিল। অৱশেষত বাপেকে এদিন সিহঁতক এৰি কৰবালৈ গুচি গ'ল। মাকৰ পৰাও সি পাবলগীয়া মৰম চেনেহ আলপৈচান নেপায়। তাৰ প্ৰতি মাকৰ মনোযোগ একেবাৰে নোহোৱা হৈ পৰাত সি অন্তৰত দাৰুণ আঘাত পায়। ভীষণ অশান্তি ভুগিবলৈ ধৰে। তাৰ এনে অৱস্থাৰ উমান পাই দুষ্টবুদ্ধিৰ দোকানীজনৰ কুপৰামৰ্শত মনৰ অশান্তি দূৰ কৰিবলৈ প্ৰথমে চিগাৰেট আৰু তাৰপিছত ড্ৰাগছ আদি নিচাজাতীয় বস্তু ব্যৱহাৰ কৰিবলৈ ধৰিলে, ফলত সি নিচাসক্ত হৈ পৰিল। নেক্সট প্ৰশ্নটো চোৱা তোমালোকে, প্ৰশ্ন নম্বৰ 5। প্ৰশ্নটো কি আছিল যে কিৰণ নিধি যোজনা কি? কিৰণ নিধি যোজনা কি তোমালোকে এনেধৰণে লিখিব পাৰা। নেক্সট আৰু কি দিছে চাওঁচোন, এই যোজনাৰ অধীনত বিকলাংগ গাঁৱৰ মানুহে পালন কৰা 2টা দায়িত্ব লিখা। ইয়াত তোমালোকক 3 নম্বৰ দিছিল। এনেধৰণে লিখিব পাৰা যে কিৰণ নিধি যোজনাৰ আঁৰৰ মানুহজন আছিল শ্যামসুন্দৰ পালিৱাল। শ্যামসুন্দৰ পালিৱালে তেওঁৰ মৃত কন্যাৰ কিৰণৰ স্মৃতিত এই কিৰণ নিধি যোজনাৰ সূচনা কৰে। গাঁওখনত তেওঁ এই যোজনাৰ অধীনত এটা নিয়ম প্ৰৱৰ্তন কৰিছিল যে পিপলাঞ্চি গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে 111টা গছপুলি ৰোপণ কৰিব লাগিব। কিৰণ নিধি যোজনাৰ অধীনত পিপলাঞ্চি গাঁৱত মানুহে এই 4টা
বিশেষ দায়িত্ব পালন কৰিব লাগে। ইয়াত দুটা লিখিব দিছে, মই তোমালোক 4টা লিখি দিছোঁ। ঠিক আছে, তোমালোকে দুটাও লিখিলেও হ'ব। যে 1 নম্বৰটো লিখিব পৰা কন্যা সন্তানক ল'ৰা সন্তানৰ দৰে ভালকৈ ডাঙৰ দীঘল কৰা, আৰু 2 নম্বৰত লিখিব পৰা পানী সংৰক্ষণ কৰা। তোমালোকক আন কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। মই চেষ্টা কৰিম তোমালোক সেই ডিষ্ট্ৰিক্টখনৰ কুৱেশ্যন পেপাৰৰ উত্তৰৰ ভিডিঅ' দিবলৈ। 6 নম্বৰত দিছিল চমু টোকা লিখিবলৈ যিকোনো এটা। ইয়াত তোমালোকক যিহেতু 2 নম্বৰ দিছে, চমুকৈ লিখিলেই হ'ল। উৰা বাতৰিৰ বিষয়ে এনেধৰণে লিখিব পৰা যে যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবেই উদ্দেশ্যৰ প্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য বিবেকশূন্য কিছু লোকে সেই বাতৰিকে সত্য বুলি বিশ্বাসো কৰে, সেয়াই হৈছে উৰা বাতৰি। 6 নম্বৰত আমাক দিছে চোৱা কুসংস্কাৰৰ বিষয়ে লিখিবলৈ। এনেধৰণে লিখিব পৰা যিবোৰ নীতি নিয়ম পৰম্পৰা তথা ব্যৱস্থাই সমাজৰ প্ৰগতিৰ পথত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে। কুসংস্কাৰ বুলিলে এনেবোৰ নীতি নিয়ম আৰু পৰম্পৰাকে বুজা যায়। ঠিক আছে, নেক্সট চোৱা 7 নম্বৰত কি দিছে চমু উত্তৰ দিয়া। 5টা প্ৰশ্ন দিছে, প্ৰতিটোতে 1 নম্বৰ কৰি 5 নম্বৰ। ক নম্বৰ প্ৰশ্ন আছিল যে পাদ্য অৰ্ঘলৈ মানুহক পূজা কৰাৰ অৰ্থ কি? কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। মানুহক সেৱা কৰাটোৱেই হৈছে প্ৰকৃত ধৰ্ম। সেয়েহে কবিয়ে পাদ্য অৰ্ঘলৈ মানুহক পূজা কৰিব দিছে। ক নম্বৰ প্ৰশ্ন শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? এনেধৰণে লিখিব পৰা যে শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে কীৰ্তন ঘোষা। গ নম্বৰ প্ৰশ্ন কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ? এনেধৰণে লিখিব পৰা যে নিমজ ভাগৱতীৰ সকলোবোৰ কৌশলী বিদ্যাকে কবিয়ে অজৰ অমৰ বুলি কৈছে। ঘ নম্বৰ প্ৰশ্ন প্ৰচণ্ড ধুমুহাই কবিক কি বুলি প্ৰশ্ন কৰিছিল? এনেধৰণে লিখিব পৰা যে প্ৰচণ্ড ধুমুহাই কবিৰ প্ৰাপ্য কি বা কবিৰ কি লাগে বুলি প্ৰশ্ন কৰিছিলে। 5 নম্বৰ প্ৰশ্ন দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে? এনেধৰণে লিখিবা যে দেশৰ প্ৰতিটো পুৱাই কবিলৈ ঐশ্বৰিক বিপুল সম্ভাৰ লুকাই আনে। কিন্তু এনে নহয়, আনে হ'ব লাগে। ঠিক আছে, তোমালোকে শুদ্ধ কৰি ল'বা। নেক্সট তোমালোকে চোৱা 8 নম্বৰ দিছিল এই যে পৃথিৱীৰ স্বৰ্গটো অধিক মানুহৰ নিজাপি ঘৰ, কথাষাৰৰ অৰ্থ বুজাই লিখিব দিছে। 9 নম্বৰত দিছিল যে হীৰেণ ভট্টাচাৰ্যদেৱে কোনখন কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? তেওঁ সম্পাদনা কৰা 2খন কাকতৰ নাম লিখা। হীৰেণ ভট্টাচাৰ্যদেৱে শৈশৱ পথাৰ মানুহ কবিতা পুথিখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তেওঁ সম্পাদনা কৰা 2খন কাকতৰ নাম তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। 10 নম্বৰত দিছিল আকাশ ধুমুহা আৰু বজ্ৰক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে? লিখা। এনেধৰণে লিখিব পৰা সমাজৰ নিকিন দুৰ্বল আৰু দানৱৰ কবলত পৰি যন্ত্ৰণা ভোগ কৰি থকা মানুহক সেৱা কৰিবলৈ কবিৰ প্ৰবল ইচ্ছা আছে। ইয়াৰ বাবে কবিৰ শক্তিৰ প্ৰয়োজন। সেয়ে কবিয়ে আকাশৰ পৰা বিশালতা, বজ্ৰৰ পৰা উদাত্ত কণ্ঠ আৰু সাহস আৰু ধুমুহা বতাহৰ পৰা প্ৰচণ্ড শক্তি বিচাৰি সিহঁতক শতবাৰ প্ৰণিপাত জনাইছে যাতে কবিয়ে সেই শক্তিৰে বলিয়ান হৈ মানুহৰ বাবে গান গাব পাৰে। 11 নম্বৰত দিছিল সিহে পাই নিজে নিজে আলাসত ঠাই। আলাস শব্দটোৰ অৰ্থ কি সুধিছে? এইটো আকাশ বা শূন্য হ'ব লাগে মোৰ বোধেৰে। ঠিক আছে, নেক্সট তোমালোকে চাই যোৱা কৃষ্ণগীত গাৱন্ত সুন্দৰী। কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? তাৰপিছত এইকেইটা গ্ৰামাৰৰ কুৱেশ্যন দিছিলে। ঠিক আছে, কোনোবাটো প্ৰশ্নৰ উত্তৰ যদিহে তোমালোকে নোৱাৰা কমেণ্ট ছেকশ্যনত জনাবা, প্ৰশ্নটো লিখি দিবা। মই কমেণ্ট ছেকশ্যনতে তোমালোকৰ আনচাৰটো দি দিম। এতিয়া ৰচনা চোৱা, ৰচনা কি আহিছিলে? ৰচনা আহিছিলে তোমাৰ জীৱনৰ লক্ষ্য, তোমাৰ প্ৰিয় গ্ৰন্থ সাহিত্যিক আৰু তোমাৰ প্ৰিয় গ্ৰন্থ। ঠিক আছে, ৰচনাত তোমালোকক দিছিলে 8 নম্বৰ। নেক্সট তোমালোকৰ বৈচিত্ৰময় অসমৰ পৰা তোমালোকে জানাই 10 নম্বৰ আহিব। এনেকুৱা ধৰণৰ এই দুটা প্ৰশ্ন চাই গ'লেই হ'ব। তোমালোকে যদি বেলেগ ডিষ্ট্ৰিক্টৰ ছাত্ৰ বা ছাত্ৰীৰ ভিডিঅ'টো চাই আছা, ইয়াৰ পৰা তোমালোকৰ এটা কমন আহিবই। ঠিক আছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰুপ বি লৈছা ইয়াৰ এইখিনি আনচাৰ কৰিব লাগিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰুপ চি অৰ্থাৎ ৰিজু ভাৰতী লৈছা তোমালোকে গ্ৰুপ চিৰ আনচাৰখিনি কৰিব লাগিব। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি এই ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা ডাউট আছে বা সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিবলৈ পাৰিবা। হোৱাটছআপ চেনেলত যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও জইন কৰা নাই জইন কৰি ল'বা।